পুৰুষৰ প্ৰেমত কিয় বেছিকৈ পৰে বিবাহিত মহিলা কিছুমান ৰাখীৰ লৰাৰ প্ৰেমত বেছিকৈ পৰে মহিলা বা ছোৱালী কোনকেইটা ৰাখীৰ পুৰুষৰ অধিক প্ৰেমত পৰে মহিলাসকল আৰু কিয় প্ৰত্যেকজন পুৰুষে জানিব বিচাৰে যে তেওঁৰ প্ৰতি মহিলাসকল আকৰ্ষিত হয় নে নহয় কিছুমান ৰাখী অনুসৰি মহিলাসকল পুৰুষৰ প্ৰতি আকৰ্ষিত হয় এই ৰাখীসমূহৰ ভিতৰত আছে মিথুন ৰাখী মহিলাৰ ক্ষেত্ৰত মিথুন ৰাখীৰ লোক ভাগ্যৱান এগৰাকী মহিলাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মিথুন ৰাখীৰ যুৱকসকলে কোনো ধৰণৰ কষ্ট কৰাৰ প্ৰয়োজন নাই ইয়াৰ বাবে আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই যথেষ্ট এই ৰাখীৰ পুৰুষসকল অতি কোমল আৰু ৰোমান্টিক হেকে বহু বিবাহিত মহিলাও এই ৰাখীৰ লোকসকলৰ প্ৰেমত পৰে সিংহ ৰাখীৰ লোকসকলৰ সম্পৰ্ক আৰু ব্যক্তিত্বও আটাইতকৈ আকৰ্ষণীয় এই ৰাখীৰ লোকসকল ৰোমান্টিক হোৱাৰ বাবে মহিলাসকলে এই ৰাখীৰ যুৱকসকলৰ ওপৰত অতি শীঘ্ৰে আপ্লুত হয় এই ৰাখীৰ যুৱকসকল অতিকৈ সংবেদনশীল ইয়াৰ উপৰি তুলা ৰাখীৰ পুৰুষসকলৰ চকুটো অদ্ভুত গুণ থাকে যাৰ বাবে আকৰ্ষিত হয় তুলা ৰাখীৰ পুৰুষসকলৰ প্ৰতি মহিলা বা যুৱতী নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ